আজি মহাশিৱৰাত্ৰি বাক্সাৰ পূব অঞ্চলৰ অনুপ গয়াৰীয়ে ব্যতিক্ৰমী ৰূপত বিগত 18 বছৰ ধৰি উদযাপন কৰি আহিছে মহাশিৱৰাত্ৰি পূজা। জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে পালন কৰি আহিছে মহাশিৱৰাত্ৰি। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পূজা অৰ্চনা অনুপ গয়াৰীৰ। পুৱা পানী তোলা পৰ্বত খেৰাই নৃত্য প্ৰদৰ্শনে ভক্তপ্ৰাণ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বাথৌ শিৱক দুটি মন্দিৰ নিৰ্মাণ কৰি একেলগে পূজা অৰ্চনা অনুপ গয়াৰীৰ। পৰিয়ালৰ লগতে ৰাইজৰ মন কামনাৰ্থে বিধি নীতি নিয়মৰ মাজেৰে শিৱক পূজা অনুষ্ঠিত কৰিছে অনুপ গয়াৰীয়ে। প্ৰায় 400 ভক্তৰ সমাগম ঘটিব অনুপ গয়াৰীৰ ব্যতিক্ৰমী শিৱ পূজাত। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। অনুপ গয়াৰী গাঁও পূব অঞ্চল মোটামুটি আজি 17-18 বছৰ এনেহেনকৈ কৰিলোঁ আৰু কৰ্মটো। আমি খেৰাই পাতি আমি এই পাঠশালা বালাপাৰাৰ পৰা মাতিছোঁ। এনেকুৱা পাতাটো আজি প্ৰথম, তাৰ আগত আমি সৰু সুৰাকৈ পাতিছিলোঁ। আজি 18 বছৰমান কৰিলোঁ। আমি যেনেকৈ আগে পাছে বেলেগ ধৰ্ম পাতি মই গোটেইখিনিয়ে কৰোঁ, তথাপিতো মই নিজৰ এই দুটা কিবাটো মই কৰি থাকোঁ আৰু আজি মস্ত শিৱ বাবাৰ কৰ্ম, এতিয়া আৰু মই বিৰাট শুভ দিন বুলি ভাবি এইখিনি কৰ্মটো কৰিছোঁ আৰু এই চাহ পানী হওক কিবা হওক ঠিক তেনেকুৱা কৰি আৰু এইটো আৰু পূজাৰটো যোগালখিনি জানেই। বাকী আৰু দুপৰীয়া এই গোটেই ৰাইজে লগ লাগি আৰু ভাত পানীখিনি খাৱা সেইখিনি হ'ব। এইটো এই ৰাতিপুৱা প্ৰথম চিষ্টেমটো পানী তোলাটোৱে হ'ব পূজাত। এই 400 মানুহ দুপৰীয়াৰ লগিন একদম নিজৰ যিখিনি আমাৰ ধৰ্মৰ মানুহ সেইখিনিয়ে আৰু বাহিৰা বেলেগ কিবা মাতা নাই মই।